কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে নাৰায়ণপুৰ অঞ্চলৰ দুৰপাঙৰ এজন ব্যক্তিয়ে। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ৮ বিঘা মাটিত কৰিছে বিভিন্ন খেতি জৈৱিক পদ্ধতিৰে। চৰ্চাত এতিয়া নাৰায়ণপুৰ অঞ্চলৰ দুৰপাঙৰ গোপাল কোচ নামৰ ব্যক্তিজন। কৃষি কৰ্মৰ জৰিয়তে চৰ্চালৈ আহিছে নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী দুৰপাঙৰ গোপাল কোচ নামৰ ব্যক্তিজন। কোনো চৰকাৰী সাহায্যৰ অবিহনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে প্ৰায় ৮ বিঘা মাটিত জৈৱিক পদ্ধতিৰে কৰিছে আলু, কবি, সৰিয়হ, জলকীয়া আদি বিভিন্ন খেতি। উল্লেখযোগ্য যে এজন প্ৰকৃত খেতিয়ক হোৱাৰ পাছতো এই ব্যক্তিজনে লাভ কৰা নাই চৰকাৰী কৃষক নিধিৰ ধন। বজাৰৰ ৰাসায়নিক সাৰ আৰু স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ঔষধ ব্যৱহাৰ কৰি একাংশ ৰাইজে কবি বেঙেনা খেতি কৰি বজাৰত বিক্ৰী কৰি থকাৰ বিপৰীতে গোপাল কোচে ব্যৱহাৰ কৰিছে ছাগলী আৰু গৰুৰ গোবৰৰ সাৰ। এতিয়ালৈকে চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত হৈ থকা খেতিয়কজনক চৰকাৰীভাৱে সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে সকলোৱে। কবি আছে, বেঙেনা আছে, জলকীয়া আছে, তাৰপাছত আপোনাৰ এইফালে সৰিয়হ আছে, এইফালে আলু আছে। ইয়াত জৈৱিক সাৰ দিয়া হৈছে। মানে আপোনাৰ ছাগলী লাট, শুকান গোবৰ, আকৌ ছাগলী লাটটো মই শুকুৱাই আকৌ তাক পুৰি আকৌ ফুটছাইটো তাক দি পেলাই মই এই খেতিত ব্যৱহাৰ কৰিছোঁ। কবি, বেঙেনা, জলকীয়া 3 বিঘা আছে আৰু আলু আৰু সৰিয়হ 2 বিঘা আছে। তাৰ উপৰি 3 বিঘা আপোনাৰ হেৰি আছে, চাহ বাগান আছে। একো পোৱা নাই চৰকাৰী পৰা সাহায্য। মই মোৰ নিজৰ আমাৰ মাইকী মানুহৰ পৰা লোন লৈ 80,000 টকা লোন লৈ মই এই পানীৰ ব্যৱস্থা কৰিছোঁ। লগতে সেয়া পইচা আৰু বাকীখিনি পইচাই মই খেতিত সোমোৱাইছোঁ আৰু গোটেই জেওৰা জপনাৰ পৰা ধৰি এইখিনি অকলে মই কৰিছোঁ। তেনেকৈ নাই পোৱা, 2000 নাই পোৱা, আজিলৈকে মই পোৱাই নাই। যোগাযোগ কৰা হৈছে নাই? যোগাযোগ মই অনলাইন কৰিছোঁ, এতিয়া হ'ব নে নহ'ব সেইটো মই আশা কৰা নাই। মই আজিলৈকে কৃষকৰ এটকাও পইচা পোৱা নাই। সামগ্ৰী হিচাপে এটা স্প্ৰে মেচিন পাইছোঁ, হয়, আৰু একো নাই। তো শ্ৰী গোপাল কোচ, ঘৰ মোৰ দুৰপাং বালিপুখুৰী। হয়, তেখেত মোৰ একেবাৰে ঘৰৰ নিচেই কাষতে। তেখেতে বহুত কষ্ট কৰিছে। তেখেত মানে এনেকুৱা, তেখেতক এতিয়া খেতিয়ক বুলি ক'লে ভুল হ'ব, তেখেত ভয়ানক খেতিয়ক বুলি ক'ব লাগিব। কিয়নো তেখেতে এতিয়া আপোনালোকে দেখিছে ইমান হাবি, ইয়াত মানুহৰ সমাগম নহয়। তেখেতে ৰাতি 11:30 বজালৈকে ইয়াত কাম কৰে, অকলে কৰে। গতিকে চৰকাৰক অনুৰোধ কৰিম তেখেতে ভাল সা সুবিধা পালে। এনেই সা সুবিধা বুলি ক'লে নহ'ব, আমাৰ ইয়াত বিশেষকৈ পানীৰ বহুত প্ৰব্লেম। পানী, সাৰ এনেকুৱা কিছুমান সুবিধা যদি দিয়ে, লগতে টকা পইচাও কিছুমান তেনেকুৱা স্কিমৰ পৰা পালে তেখেতে উপকৃত হ'ব। আমাৰ এতিয়া নিচেই কাষতে আছে, এইবোৰ চনে পৰি আছে মাটি, বহুত পানীৰ অভাৱত আমি খেতি কৰিব পৰা নাই। তাকে ক'ম এতিয়া চৰকাৰক অনুৰোধ জনাম, কৃষকৰ পইচাও আমাৰ মানে তেওঁ বুলি নহয়, এইকণ লাইনত কোনেও পোৱাই নাই। তো বহুতো অনলাইন কিবাকিবি কৰিছোঁ কিন্তু সফল হ'ব পৰা নাই। প্ৰকৃত কৃষকে যেতিয়া কৃষকৰ সেইটো হয়, আমি দেখিবলৈ পাইছোঁ। কিন্তু মানে কি আমাৰ মাটি থাকিও এতিয়া মাটি নথকাৰ দৰে সুবিধা নোপোৱাৰ কাৰণে কৃষকৰ বা পইচা এটকা হওক 2 টকা হওক পোৱাহেঁতেন কিবা এটা উৎসাহ বাঢ়ি মানুহে নিজৰ পইচাও 2 টকা তাত প্লাছ কৰি পেলাই আগবাঢ়ি গ'লোহেঁতেন। কিন্তু মানে আমি এতিয়া সময়ত বস্তুটো দেখি পোৱা নাই, কিন্তু পিছলৈ কি হয় নাজানো, কিন্তু অনুৰোধ জনাইছোঁ চৰকাৰক। কৰিছে, নিজাববীয়াকৈ কৰি আছে, আমি দেখি আহি থাকোঁ মাজে সময়ে। তেওঁক অকণমান পৰামৰ্শ যি পাওঁ দিওঁ। এই খেতিটো জৈৱিকভাৱে কৰি আছে, কোনো সাৰ প্ৰয়োগ কৰা নাই, ৰাসায়নিক সাৰ একো প্ৰয়োগ কৰা নাই। আমি ভাল পাইছোঁ। চৰকাৰীভাৱে কিবা সাহায্য তেওঁ পালে আমি ভাল পাওঁ, উপকৃত হ'ব বুলি ভাবোঁ। এইদৰে তেওঁকে দেখি আমাৰ গাঁৱতো, আমাৰ অঞ্চলত আৰু 4জন যাতে আগবাঢ়ি যায়, সেই কামনা কৰোঁ আমি।